যোৱাকালি কংগ্ৰেছৰ হৈ যোৱা প্ৰতিবাদী সভাত আমাৰ সন্মানীয় আমাৰ শ্ৰদ্ধাৰ মাননীয় জয়ন্ত মল্ল বৰুৱাদেৱৰ যি প্ৰতিমূৰ্তি দাহ কৰিছে তাত আমি খুবেই দুখ প্ৰকাশ কৰিছোঁ। কাৰণ আমাৰ হিন্দু ধৰ্মৰ মতে জীৱন্ত মানুহৰ প্ৰতিমূৰ্তি দাহ কৰা নহয়, মৃত্যুৰ পিছতহে আমি আমাৰ দাহ সংস্কাৰ কৰোঁ। গতিকে তেখেত আমাৰ শ্ৰদ্ধেয়, আমাৰ তেখেত জীৱিত অৱস্থাত আছে, আমাৰ সকলোৰে নলবাৰী ৰাজ্যৰ সৰ্বাংগীন উন্নতিৰ কাৰণে সদৈৱ কাম কৰি আছে। গতিকে তেনেস্থলত তেখেতৰ প্ৰতিমূৰ্তি দাহ কৰাটো আমি সহ্য কৰিব পৰা নাই। তেখেতসকল আজি যি আমি ইয়াত এজাহাৰ দিছোঁ, এজাহাৰকাৰী আমি দুজন ওপৰত দিছোঁ, মুজিবুৰ ৰহমান কলাফকীৰতলা ৱাৰ্ড নম্বৰ 4 আৰু লুৎফৰ ৰহমান গুৱাকুচি নলবাৰীৰ। এখেতসকলৰ ধৰ্মীয় আঘাত নাথাকিব পাৰে, ধৰ্মীয় সংস্কৃতি নাথাকিব পাৰে, কিন্তু আমাৰ এনেকুৱা কাৰ্যই আমাৰ মনত মানে গোটেইবিলাকৰ মনত বাৰুকৈ আঘাত আনিছে। তেখেতসকলে আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক তেখেতে ভোট নিদিব পাৰে, নিদিলেও 1,05,000 যোৱা বছৰ 1,06,000 ভোট আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই লাভ কৰিছিলে আৰু সেই 1,06,000 ভোটাধিকাৰক তেখেতসকলে মনত অন্তৰত কষ্ট দিছে। আমি তেখেতসকলৰ এই কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। অনাগত দিনত তেখেতসকলে যেন এনেকুৱা ধৰণৰ কাৰ্যৰ পৰা বিৰত থাকে আৰু আমি উক্ত ঘটনাটোৰ কাৰণে তেখেতসকলক আমি আহি পেলাই আজি আমি আইনৰ ওচৰত আমি এখন এজাহাৰ দিছোঁ আৰু তেখেতসকলৰ ওচৰত আমি আহ্বান জনাইছোঁ যে তেখেতসকলক দোষীক উচিত শাস্তি প্ৰদান কৰি পেলাই আমাৰ 1,05,000 যি জনগণ আছে তেখেতসকলক মনত শান্তি দিয়ে। আমাৰ এজাহাৰকাৰী যি আজি এজাহাৰকাৰী তেখেতে আপোনালোকক গোটেইখিনি কথা পুংখানুপুংখিকভাৱে বুজাইছে। কাৰণ কালি যিটো ঘটনা হ'ল, এজন নলবাৰীবাসী হিচাপে আমি সঁচাকৈ মৰ্মাহত হৈছোঁ। কাৰণ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই নলবাৰীৰ হৈ দিনে নিশাই যেনেকৈ কাম কৰি আছে, সেই কামত হয়তো কংগ্ৰেছে অতিষ্ঠ হৈছে। কাৰণ কংগ্ৰেছৰ বেলেগ কৰিবলগীয়া হয়তো বৰ্তমান সময়ত একো কাম নাই। আৰু নলবাৰীক যেনেকৈ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত নলবাৰীৰ প্ৰতিজন জনসাধাৰণে সুচিন্তা আৰু সুশৃংখলভাৱে নলবাৰীখন কেনেকৈ উন্নয়নমূলক চহৰ হিচাপে ৰূপায়ণ কৰি আছে, হয়তো তেখেতসকলে এইবিলাক কথাত নিজকে জ্বলন পূৰণ কৰি কিনে হয়তো তেখেতসকলে এনেকুৱা খালী কাৰ্যসূচী তেখেতসকলে ৰোধ কৰিছে। কিন্তু আমি নলবাৰীবাসীৰ এজন সচেতন নাগৰিক হিচাপে আমি এই প্ৰতিবাদক তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। অনাগত দিনত এনেকুৱা যাতে পৰিৱেশ নলবাৰীৰ মাজমজিয়াত নহয়, তাৰে কাৰণে নলবাৰীবাসী হিচাপে আমি আহ্বান জনাইছোঁ। আৰু কংগ্ৰেছ বৰ্তমান ভীতিগ্ৰস্ত হৈছে। কংগ্ৰেছৰ প্ৰত্যেকজন নেতা আৰু কাৰ্যকৰ্তাৰ মানসিক ভাৰসাম্য হেৰাই পেলোৱাৰ কাৰণে তেখেতসকলে বৰ্তমান আবুল তাবুল ৰাইজক কেনেকৈ বিপথে পৰিচালিত কৰিব পাৰি সেই কথাত তেখেতসকলে দিনে পোহৰে তেখেতসকলে ৰাইজৰ কথা চিন্তা নকৰে। তেখেতসকলে কেনেকৈ নিজৰ লাভৱান্বিতৰ কাৰণে যিকোনো এটা কাৰ্যসূচী তেখেতসকলে হাতত ৰূপায়ণ কৰিব পাৰে, সেইকাৰণে কংগ্ৰেছৰ প্ৰত্যেকজন কাৰ্যকৰ্তাক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু আজি আমি যি ইয়াত ওলাই আহিছোঁ, ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী জিলাৰ তৰফৰ পৰা আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তা বা যুৱ সতীৰ্থই আজি নলবাৰীক উন্নয়ন বিচাৰে। আৰু নলবাৰীক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই যেনেকৈ উন্নয়নমূলক ৰূপত নি আছে, প্ৰত্যেকজন কাৰ্যকৰ্তাই নহয়, নলবাৰীত বসবাস কৰা প্ৰত্যেকজন নাগৰিকে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ কাৰ্য পদ্ধতিৰ ওপৰত সন্তুষ্ট। আৰু সেই সন্তুষ্টৰ ওপৰত হিংসাত্মক কেনেকৈ অকণমান মানে ৰহণ দি কিনে এটা পৰিৱেশ কেনেকৈ সৃষ্টি কৰিব পাৰি, কংগ্ৰেছৰ তাত বাহিৰে আৰু বেলেগ কাম নাই। আৰু কংগ্ৰেছৰ বিষয়ে হয়তো বেলেগ আমি এজন ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে বৰ বিশেষ আলোচনা নকৰোঁ। কংগ্ৰেছক মই এই চেগতে কংগ্ৰেছৰ জিলা সভাপতি ডাঙৰীয়াকো মই এটা কথা এজন কাৰ্যকৰ্তা হিচাপে আহ্বান জনাইছোঁ যে আপোনাৰ লগতে আপোনালোকৰ নেতৃবৃন্দৰ অকণমান মানসিক ভাৰসাম্য হেৰাই পেলাইছে। সেইকাৰণে আপোনালোকে হয়তো তেজপুৰত বা ক'ৰবাত যাই কিনে আপোনালোকে নিজৰ মন মগজুবিলাক অলপ পৰীক্ষা কৰক। হয়তো পৰীক্ষা কৰাৰ পাছত ৰাইজৰ কথা চিন্তা কেনেকৈ কৰিব লাগে সেই কথা আপোনালোকে নিজৰ পাছত হয়তো আপোনালোকে উপলব্ধি কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।